জুবিনবিহীন এয়া প্ৰথমটো বহাগ। জুবিন অবিহনে বহাগ কল্পনাই কৰিব নোৱাৰি। জুবিন অবিহনে বিহুৰ মঞ্চ উকা উৰুঙা। জুবিন নামটোৱে এক উন্মাদনা। তেওঁৰ কণ্ঠতে বহাগৰ মাদকতা। বহাগত তেওঁৰ কণ্ঠত নাচি উঠে সকলো অসমীয়া। বিহুতলীত প্ৰৱেশ কৰা সেই দৃশ্য বুজাই কোৱাৰ হয়তো প্ৰয়োজন নাই। ঐ নাহৰ বুলি তেওঁ মৰা চিঞৰটোতেই জঁপিয়াই উঠে হাজাৰ হাজাৰ শ্ৰোতা দৰ্শক। তেওঁৰ ৰাজকীয় উপস্থিতিয়ে জীপাল কৰি তোলে প্ৰতিখন বিহু বাকৰি। তেওঁৰ প্ৰতিটো গীত, প্ৰতিটো ধেমেলীয়া কথাই প্ৰাণ ভিৰ উপভোগ কৰে সকলোৱে। কিন্তু যিজন মানুহ নহ'লে হেঁপাহৰ বিহুটি উৰুঙা যেন লাগে, সেই মানুহজন আজি নাই। কিবা যেন মানি ল'ব নোৱাৰা কথা, এক বিশাল শূন্যতা। জুবিনবিহীন এয়া প্ৰথমটো বহাগ। প্ৰাণৰ শিল্পীজনৰ অবিহনে সেৰেঙা মনেৰে অসমীয়াই পালন কৰিছে বহাগৰ বিহুটি। কিবা এটা যেন নাই। বিহু মঞ্চবোৰ উৰুঙা উৰুঙা, মানি ল'বলৈ টান, অথচ এয়াই বাস্তৱ। সেই বাস্তৱক স্বীকাৰ কৰিয়েই প্ৰাণৰ শিল্পীজনৰ অবিহনেও অসমীয়াই পালন কৰিছে বাপতি সাহোন ৰঙালী বিহুটি। এয়া আমাৰ পৰম্পৰা, এয়া আমাৰ সংস্কৃতিৰ পৰিচয়। ঐতিহ্যৰ এনাজৰীডাল এনেদৰেই ধৰি ৰাখিব লাগিব সকলো অসমীয়াই। আটাইতকৈ প্ৰিয় প্ৰাণৰ শিল্পীজন সদায় থাকিব প্ৰতিজন অসমীয়াৰ হৃদয়ত। জুবিন নাই, কিন্তু তেওঁৰ অনুভৱবোৰ প্ৰতিজন লোকৰে বুকুত জীয়াই আছে, চিৰদিন থাকিব। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপাব্লিক।